वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 14 আহিন বুধবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজীৰ 1 অক্টোবৰ 2025 চন, ভাৰতীয় আজি 9 আহিন আৰু মং 8 ৰবি শানি। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:17:28 আৰু সূৰ্যাস্ত সন্ধ্যা 5:03:01। ব্ৰহ্মমুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা নৱমী তিথি, ৰাতি 7:01:36 আছে। আৰু আজিৰ নক্ষত্ৰ হ'ল পূৰ্বাষাঢ়া আৰু দিনৰ 8:06:24 এই পূৰ্বাষাঢ়া নক্ষত্ৰ আছে। আৰু আজিৰ যুগ হ'ল অতিগণ্ড যুগ, ৰাতি 12:33:48 আৰু কৰণ হ'ল বালৱকৰণ। অতিগণ্ড অৰ্থাৎ বাধা। আজিৰ জন্মজাতক তেওঁ ঠগ প্ৰবঞ্চনাৰ বলি হয় আৰু নিজৰ কাৰণে তেওঁ ভাল চিন্তা কৰিলেও আনৰ কাৰণে তেওঁ বেছি ভাল চিন্তা কৰিব নোৱাৰে, বিবেচনা কৰিব নোৱাৰে। গতিকে এই যুগ কিছু অশুভ যুগ। যিকোনো মাংগলিক কাৰ্য বা শুভ কাৰ্য ক্ষেত্ৰত আপোনালোকে আজি বৰ্জন কৰক। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু বুধাদিত্য ৰাজযোগ কৰি বহি আছে কন্যা ৰাশিত। মংগল আছে আজি তুলা ৰাশিত আৰু বৃহস্পতি আছে মিথুন ৰাশিত, শনি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভ ৰাশিত, কেতু আছে আজি সিংহ ৰাশিতেই শুক্ৰৰ লগত যুতি হৈ শুক্ৰও সিংহ ৰাশিতে আছে। যিহেতু আজি চন্দ্ৰ বহি আছে ধনুক ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব ধনুক ৰাশি। ক্ষত্ৰিয় বৰ্ণ, বৰুণ যোগ, নৰগণ, গন্ধৰ্বৰ অস্থি, অষ্টোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী শুক্ৰৰ দশা। দিনৰ 2:27:30 যোৱাত মকৰ ৰাশি হ'ব শূদ্ৰ বৰ্ণ, মতান্তৰী বৈশ্যবৰ্ণ হুতাসন যোগ। আৰু দিনৰ 8:06:24 যোৱাত হ'ব গৰুৰ অস্থি বিংশোত্তৰী ৰবি দশা। আৰু আজি আদ্য ঋতু হ'লে 3মহীয়া প্ৰতিহীনা যুগ, মতান্তৰে 7দিনীয়া শুভগা যুগ। আৰু দিনৰ 8:28 যোৱাত 7দিনীয়া শুভগা যুগেই হ'ব। মৰণত থকা দোষ আজি নাই। আৰু দিনৰ 8:06:24 যোৱাত 2 পাদ লাগিব। যাত্ৰা আজি নাই, ৰিক্তাদি দোষ আছে। আৰু দিনৰ 8:06:24 যোৱাত নক্ষত্ৰ আদি দোষ আছে। যিহেতু আজি বুধবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম বিবাহ ৰাতি 7:01 যোৱাত আৰু ৰাতি 11:36 সময়ৰ ভিতৰত বৃষ মিথুন লগ্নত হুতহিবুক যুগত বিবাহ। যোগিনী পূবত ৰাতি 7:01:36 যোৱাত উত্তৰত। খাদ্যত আজি লাও আৰু ৰাতি 7:01:36 যোৱাত কলমৌ শাক কেৰেলা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 8:15:04 পৰা 9:43:41 আৰু কাল ৰাত্ৰি নিশা 2:15:04 পৰা 3:46:27 গতিকে বৰ্জন কৰক। সকলো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতিপুৱা 6:05 পৰা 6:52 আৰু 1:09 পৰা 3:30 মহেন্দ্ৰ যুগ। অমৃত যুগ ৰাতিপুৱা 6:05 6:52 পৰা 7:39 10:01 পৰা 12:22 আৰু ৰাতি 5:53 পৰা 6:42 8:21 পৰা 2:51 এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই অমৃত যুগ। আজি নৱমীৰ একদিষ্ট সন্দীপন। দিনৰ 9:12:22 সময়ৰ ভিতৰত বীৰা অষ্টমী ব্ৰত আৰু মহাষ্টমী ব্ৰতৰ পাৰণ। দিনৰ 8:15:04 সময়ৰ ভিতৰত কেৱল মহাষ্টমী কল্প আৰম্ভ আৰু মহানৱমী পূজাৰ প্ৰশস্তা।
শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ সিদ্ধিদাত্ৰী ৰূপত হ্ৰিং ক্লিং ঐং সিদ্ধয়ে নমঃ মন্ত্ৰৰে ডালিম ফলেৰে পূজা কৰিলে ইয়াৰ ফল বিপদমুক্ত হয়। আৰু নৱমী পূজাৰ শেষত প্ৰতিষ্ঠা কৰা চাকি ঘট ইত্যাদি বোৱতী নদীত বিসৰ্জন দিব লাগে। আৰু এতিয়া চাওঁ আহক আজি চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ কৰ্মক্ষেত্ৰত শুভ, বৃষ সৰ্পভয়ৰ আকাংক্ষা, আৰু মিথুন ব্যাকুলতা, কৰ্কট অৰ্থৰ ক্ষতিৰ কাৰক, সিংহ কৰ্ম বিভ্ৰাট, কন্যা শিৰপীড়া, তুলা সন্তান কষ্ট, বৃশ্চিক সংগীতত অনুৰাগ, ধনু দেহপীড়া, মকৰ শুভ কাৰ্যানুষ্ঠান, কুম্ভ সম্পত্তি লাভ, মীন সমস্যাৰ সমাধান। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।